নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এছএছসি জিডি কনষ্টেবল 2025 ৰ যেহেতু এক্সাম সমূহ ষ্টাৰ্ট হ'ব 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যেহেতু মই যোৱা কালি এটা ভিডিও বনাইছিলো কালিনে পৰহি যে আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো চেক কৰিব পাৰিব 26 জানুৱাৰীৰ পৰা কিন্তু 26 জানুৱাৰীতে আপোনালোকৰ এপ্লিকেশন ষ্টেটাসৰ লিংকটো এক্টিভ কৰি নিদিলে আপোনালোকৰ 27 জানুৱাৰী তাৰিখ আজি প্ৰায় 10-11 মান বজাৰ পৰা এক্টিভ হৈছে নেকি মই চোৱা সময়টো ইতিমধ্যে আহি গল আপোনালোকে যদি এপ্লাই কৰিছিলে এছএছসি জিডি কনষ্টেবলত আপোনালোকৰ এক্সাম সিটি এক্সাম টাইম কোনটো শিফটত পৰিছে গোটেইখিনি চেক কৰি ল'ব পাৰিব আপোনালোকে নিজৰ মোবাইল ফোনত সাৰ্চ কৰিলে হ'ল ssc.gov.in বুলি সাৰ্চ কৰি দিয়াৰ পিছতে একেবাৰে ওপৰত যিটো লিংক আহিব এই লিংকটোতে আপোনাৰ ক্লিক কৰি দিয়াৰ পিছতে এই এছএছসি অফিচিয়েল ৱেবসাইটটো খোল খাই যাব তাৰ পিছত আপোনালোকে বস চেক কৰিব নালাগে আপোনালোকে অলপ স্ক্ৰল কৰি ল'ব তাৰ পিছতে আপোনাৰ মোবাইল ফোনতে পাৰিব এটো যিটো ৰাইট সাইডে ওপৰলৈ আছে লগইন অৰ ৰেজিষ্ট্ৰেচন তাত ক্লিক কৰিব কেমা কৰিব তাৰ পিছতে আপোনাৰ যেটো ওপৰতে দেখিছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি এপ্লাই কৰোতে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল নাম্বাৰটো বহাই দিব তাৰপা পাসপোৰ্টৰ জেগাত যেটো এপ্লাই কৰোতে আপোনালোকে পাসপোৰ্ট দিছিল এই পাসপোৰ্টটো বহাব আৰু তললৈ দেখিছে যেটো ক্যাপচা কোড আছে ক্যাপচাটো এবাৰ মান ৰিফ্ৰেশ কৰি এটা ৰিফ্ৰেশ কৰি দিলে বেলেগ এটা আহি গৈছে আকৌ ৰিফ্ৰেশ কৰি দিম বেলেগ এটা আহি গৈছে আপোনালোক ৰিফ্ৰেশ কৰি যেটো আহে সেম টু সেম তলৰ ক্যাপচা জেগাটো বহাই লগইন কৰি দিব যেটো লগইন বুটাম আছে লগইন কৰি দিব তাৰ পিছতে আপোনাৰ একেবাৰে লেফট সাইডলে বাও সাইডলে ওপৰলে দেখাই দিব 2025 এছএছসি জিডি কনষ্টেবল এপ্লিকেশন ষ্টেটাস তাতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এক্সাম টাইমটো কোনটো কোড চেণ্টাৰত পৰিছে কিমান তাৰিখে পৰিছে গোটেইখিনি আহি যাব আপোনালোকে এনেদৰে চেক কৰিব পাৰিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ পাসপোৰ্ট পাহৰি গল তেন্তে আপোনালোকে তললে যেটো ফৰগেট পাসপোৰ্ট অপচন আছে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত এন্ডাৰ আহিব তাৰ পিছত কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰি দিয়াৰ পিছতে আপোনালোকে চাই থক ভিডিওটো স্কিপ নকৰিব কনফাৰ্ম কৰি দিয়াৰ পিছত অলপ ওয়েট কৰিব যেহেতু সাৰ্ভাৰটো এছএছসি অলপ প্ৰবলেম হৈছে বহুতো কেন্ডিডেট লগইন কৰি চাই আছে তাৰ পিছতে এইটো পেজ আহিব আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব এই সাইডৰ যেটো চাইচুকিয়া বক্সটো আছে তাত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আহিব আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ সিলেক্ট আপোনালোকে 10 বোৰ্ড কোৰ পৰা পাস কৰিছিল আমি যেটো আসাম বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসামটো বহাব তাৰ পিছত আপোনালোকৰ ইমেইল আইডি ইয়াত বহাব ইমেইল আইডি বহাই মোবাইল নাম্বাৰটো বহাব তললে তাৰ ইমেইল নাম্বাৰ আইডি মোবাইল নাম্বাৰ যিকোনো এটা বহালে হ'ল দুইটাই বহাই দিব বহাই আপোনালোকে গেট ভেৰিফাই কোডত অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ মোবাইলত মেছেজত গুছি যাব ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাসপোৰ্ট এই পাসপোৰ্টৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ মোবাইল নাম্বাৰটো যাব যেটো মোবাইল দি এপ্লাই কৰিছিল আৰু যেটো ইমেইল দি এপ্লাই কৰিছিল তাতো আপোনালোক যাব তাৰ পিছত তাত পাসপোৰ্টটো আপোনালোকে গম পাই যাব তাৰপা পুনৰ আপোনালোকে এই পেজটোলৈ উভতি আহিব উভতি ইয়াৰ লগইনৰ অপচনটোত ক্লিক কৰি লগইন অপচনটো ক্লিক কৰি ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো মেছেজত যাব ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাব আৰু পাসপোৰ্ট যেটো যাব ইয়াত বহাই তাৰপা ক্যাপচা কোডটো বহাই লগইন কৰি দিয়াৰ পিছতে আপোনালোকে লগইন হৈ আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো চেক কৰিব পাৰিব যেহেতু মোৰ লগত নাই কোনো কেন্ডিডেট ৰেজিষ্ট্ৰেচন আইডি পাসপোৰ্ট যেটো মইও এপ্লাই কৰিলো মোৰ বয়স নাছিল শেষ হৈ গৈছিল মই কৰা নাছিল এই সেইভাবে আপোনালোকক দেখাব পৰা নাই লাইভ যিমানখিনি পাইছো চেষ্টা কৰিছো বুজাই দিছো এইদৰে আপোনালোকে নিজৰ মোবাইল ফোনতে চেক কৰিব পাৰিব সকলো লগৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰিব আৰু নেক্সট যেটো এক্সাম পালেহি এতিয়াও বেছি ভিডিও বনাই থাকি লাভ নাই আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক এতিয়াও যদি কি যি সকলে প্ৰিপাৰেচন কৰা নাই এতিয়া এইকেইদিনটো আপোনালোকে ভাল প্ৰিপাৰেচন কৰি কোৱালিফাই হ'বলৈ সক্ষম হ'ব চাকৰি ল'ব পাৰিব ইমান বৰ বিশেষ টান নহয় এছএছসি এক্সাম আপোনালোকে কিছুমান ট্ৰিক্সৰ ভিডিওবিলাক চাব একদিন আৰু ষ্টাডি হিমান টাইমিং নাই যেটো পালেহি 4-5 দিন বা 10 দিন সময় যি হাতত আছে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক কোৱালিফাই হ'ব পাৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ইনফৰমেশনখিনি পায় বা আপডেটখিনি পায় যদি ভাল লাগে লাইক কৰি দিব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটো দি থৈছো টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব তাত ভিডিও লিংক বিলাক প্ৰভাইড কৰি থাকো আপোনালোকে ইউটিউবত নটিফিকেশন নাপালো ডেসক্ৰিপচনৰ টেলিগ্ৰাম চেনেলৰ লিংকৰ প্ৰতিটো লিংকৰ ভিডিও চাই মিছ নোহোৱাকৈ চাই যাব পাৰিব ইনষ্টা আইডিটো তলৰ ডেসক্ৰিপচনতে দি থৈছো ফলো কৰি আহিব তাতো গুৰুত্বপূৰ্ণ আপডেট বিলাক দি থাকো নেক্সট কিহৰ ওপৰত জানিব বিচাৰে কমেন্ট কৰিব মই এক্সামৰ কিছুমান ট্ৰিক্সৰ ওপৰত যিমান পাৰো সোনকালে ভিডিও লৈ আহিম এক্সাম ষ্টাৰ্ট হোৱাৰ লগে লগে বা এক্সাম দিবলৈ যাওঁতে কি ডকুমেন্ট লগত লৈ যাবলৈ তাৰ ওপৰত বা কেনেকুৱা কি প্ৰসেছ হ'ব অলপ থুলমুলকৈ আভাসত ভিডিও বনাই দিম আপোনালোকে স্পষ্টকৈ বুজি পোৱাকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব
নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ।